তামুলপুৰত দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে। দিন দুপৰতে ইন'ভা বাহনৰ গ্লাছ ভাঙি লৈ গ'ল এখন ৰঙা বেগসহ নগদ 3.5 লাখ টকা। তামুলপুৰৰ ব্যৱসায়ী স্বপন সিংহাৰ AS01DQ 4277 গাড়ীত সংঘটিত হ'ল এই ঘটনাটো। আজি ৰাতিপুৱা HDFC বেংকৰ পৰা উলিয়াইছিল নগদ 3.5 লাখ টকা। ব্যৱসায়ীগৰাকী বেংকৰ পৰা তামুলপুৰত কিছু সময় থাকি ঘৰত থকা গেৰেজ গাড়ীত ৰাখি ঘৰত প্ৰৱেশ কৰাৰ সময়তেই সংঘটিত হ'ল এই ঘটনাটো। আৰক্ষীক অৱগত কৰা তামুলপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দিন ডকাইতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ব্যৱসায়ীগৰাকীয়ে। মই আজি 10:30 মান বজাত HDFC বেংক তামুলপুৰৰ পৰা 3.5 লাখ টকা উলিয়াইছিলোঁ। উলিয়াই কিনি মই ডাইৰেক্ট ঘৰত অহা নাই। মই ফাৰ্ষ্ট টাইম মটঙা চক গ'লোঁ। মটঙা চক গৈ একাপ চাহ খাই কিনে আকৌ মই সৌৰাগুৰি গ'লোঁ আমাৰ প্ৰমোদ বড়ো ছাৰক লগ কৰিবলৈ। তাৰপিছত লগ কৰি আহি তেতিয়ালৈকে পইচাটো আছিলে। তাৰপিছত আকৌ মই আহিলোঁ কিবা ভেটেনাৰী চক, তাত মই মহন্তৰ চাহ দোকানত চাহ খালোঁ। একাপ চাহ খাই কিনে মই ঘৰত আহিলোঁ কিবা কাগজ বিচাৰি কিনে। মোৰ ঘৰৰ চৌহদত এই গাড়ী থোৱা এখন গেৰেজ আছে, তাত থৈ কিনে মই ঘৰত সোমালোঁ। সোমাই মই প্ৰায় 10-15 মিনিট গৈ কিনে ঘৰৰ ভিতৰৰ পৰা যদি বাহিৰত আহোঁ, তেতিয়া মই গ্লাছখন ভঙা দেখিলোঁ। ভঙা দেখি মই ভাবিলোঁ ওপৰৰ পৰা কিবা পৰিছে নেকি, তাত বিচাৰিলোঁ, কিন্তু একো ভঙা চঙা নাই। পিছত ফিল কৰিলোঁ যে মোৰ ৰঙা বেগটো নাই। এই মোৰ চামৰাৰ ৰঙা বেগ আছিলে। এই বেগটোত 3.5 লাখ টকা আছিলে আৰু নথি পত্ৰ কিছুমান আছিলে, চেকবুক আছিলে, সেইবোৰ মই তাত আছিলে। চব লৈ গুচি গ'ল। তাৰপিছত মই লগে লগে থানালৈ গ'লোঁ। থানাত OC ছাৰক কিছু জনাইছোঁ। তেখেতে মোক এতিয়া কৈছে কি, তেখেত ছাৰ্ভেত আহিলে আৰু কৈছে এজাহাৰ এখন দিবা, সেইখিনিয়ে। তামুলপুৰে এজন বিশিষ্ট ব্যৱসায়ী আমাৰ স্বপন সিনহা, তেখেত কণ্ট্ৰেক্টৰ। তেখেতৰ মই মানে হঠাৎ মেডিকেল চকলৈকে গৈ তেখেতে মোক ক'লে যে বোলে মোৰ মানে গ্লাছখন ভাঙি পেলাই পইচা আছিলে মোৰ তাৰ লৈ গুচি গ'ল। সেই কথাখিনি মোক যেতিয়া জনালে, লগে লগে আমি দুজনে, স্বপন সিনহা আৰু মই দুজনে আমি বাহিৰ থানালৈকে গৈ থানাক অৱগত কৰাওঁ আৰু থানা ইতিমধ্যে আহি আমাক কথাখিনি চোৱা চিতা কৰি তেখেতসকল গুচি গ'ল। OC ছাৰ আহি লগতে তেখেতসকলৰ ষ্টাফ আহি পেলাই চোৱা চিতা কৰি গুচি গ'ল। ইয়াৰ লগে লগে এটা মানে ডাঙৰ সমস্যা যে তামুলপুৰত কেইবাটাও ঘটনা এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। আমি প্ৰশাসনক এটাই আহ্বান জনাইছোঁ যে যাতেই স্বপন সিনহাৰ আজি 3.5 লাখ টকা কোনোবাই লৈ গ'ল, গ্লাছ এখন ভাঙি পেলাই, দেখিছে আপোনালোকে, গ্লাছ এখন ভাঙি লৈ গুচি গৈছে। তেখেতৰ বেগৰ পৰা পইচাখিনি লৈ গ'ল। ঠিক 10:30 মান বজাত বোলে তেখেতে মানে HDFC বেংকৰ পৰা পইচাখিনি সংগ্ৰহ কৰিছিল। BTRৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।